মাননীয় অধ্যক্ষ মহোদয়, সৰ্বপ্ৰথমে বাজেটৰ এই শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱত যিসকল মাননীয় বিধায়কে অংশগ্ৰহণ কৰিলে, সৰ্বশ্ৰী ৰবিৰাম নাৰ্জাৰী, আসিফ মহম্মদ নাছাৰ, শ্ৰীমতী দীপ্তিময়ী চৌধুৰী, থানেশ্বৰ বড়ো, আব্দুল সোহান আলী চৰকাৰ, উৎপল বৰা, ৰিহন দৈমাৰী, আমিনুল হক লস্কৰ, চক্ৰধৰ গগৈ, দীপক কুমাৰ দাস, ৰূপম ৰয়, আমিনুৰ ৰছিদ চৌধুৰী, ভূপেন ৰয়, আমি ডিজাৰ্ভ কৰোঁ আৰু এই প্ৰাপ্যটো আমাক দিব লাগে। এইটোৰ কাৰণে টংকেশ্বৰ ৰাভা, নুৰুল হুদা, জয়প্ৰকাশ দাস, শ্ৰী প্ৰকাশ দাস, ডক্টৰ তুলিৰাম ৰংহাং, মুজিবুৰ ৰহমান, শ্ৰী পুলক গোহাঁই, জাকিৰ হুছেইন সিকদাৰ, শ্ৰীমতী নিশু টেৰাংপি, চেলমান আলী আহমেদ, ঋতুবৰণ শৰ্মা, মহিবুৰ ৰহমান, শ্ৰী ভুৱন গাম, নুৰুল ইছলাম, ৱাজেদ আলী চৌধুৰী, পবিত্ৰ ৰাভা, ভিক্টৰ দাস, শশীকান্ত দাস, আব্দুল ৰহিম আহমেদ, জীৱেশ ৰয়, কিশোৰ নাথ আৰু হিমাংশু শেখৰ বৈশ্য, তেখেতসকলৰ বক্তব্য মই শুনিলোঁ আৰু আটাইকেইগৰাকী বিধায়কলৈ মোৰ ফালৰ পৰা মই এই বিতৰ্কত অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ গ্ৰহণ কৰিছোঁ। অধ্যক্ষ মহোদয়, শিক্ষা এনেকুৱা এটা বিষয় যি আমাৰ ৰাজনীতিৰ ঊৰ্ধত থাকিব লাগে আৰু শিক্ষাক দেশখনত বিশেষকৈ আমাৰ যি পাব্লিক এডুকেশ্যন বা ৰাজহুৱা শিক্ষা ব্যৱস্থা, এই ৰাজহুৱা শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ কাৰণে আমি শাসক বিৰোধী সকলো বিধায়কে আমি একেলগে কাম কৰিব পাৰিব লাগে। মই সকলোখিনি বক্তব্য শুনিলোঁ। আজি ভাৰতবৰ্ষত ৰাজহুৱা শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ মূলতে যি ইয়াৰ আধাৰ, শিক্ষাৰ অধিকাৰ আইন, ৰাইট টু এডুকেশ্যন এক্ট, এই ৰাইট টু এডুকেশ্যন এক্টৰ কোনোবা ধাৰা চৰকাৰখনে উলংঘা কৰিছে বা কোনোবা ব্যৱস্থা চৰকাৰখনে পালন কৰিব পৰা নাই, ইয়াক কেন্দ্ৰ কৰি বিৰোধীয়ে আমাক কোনো এটাও প্ৰশ্ন বা এই বিষয় উত্থাপন কৰিব পৰা নাই। কিন্তু ওলোটাই মই এইটোহে দেখা পালোঁ যে আমি যেতিয়া শিক্ষাৰ অধিকাৰ আইনখন ৰূপায়ণ কৰিছোঁ, সেই শিক্ষাৰ অধিকাৰ আইনৰ পৰিপন্থী কথা কিছুমান আজি বিৰোধীৰ ফালৰ পৰা আহিছে। আমি সকলোৱে জানো 2009 চনত কংগ্ৰেছ চৰকাৰৰ দিনতে এই